এটা নতুন কামৰ কাৰণে বহু দূৰলৈ যাত্ৰা পুনৰ এটা নতুন কামৰ সৈতে জড়িত হৈ পৰিছো আৰু এয়া হাজিকাচি ৰেডি হৈ পুনৰ যাত্ৰা আৰম্ভ কৰিছো আমাৰ গন্তব্যস্থানলৈ কামৰ কাৰণে আজি সুযোগ মিলিলত মই মোৰ বাজনীকো আপোনালোকক দেখুৱাই দিলো তাই মোৰ ডাঙৰ বা হয় আপোনালোকক কেতিয়াও দেখুওৱা নাছিলো এই যে আমি লগ পালে আমাৰ মুখৰ এই হাঁহিবোৰ আমাৰ সুখবোৰ কিন্তু এইবোৰৰ আৰতো আমাৰ কিছু দুখ আছে সেই দুখবোধে আমাক সদায় খেদি ফুৰে Hello everyone, good morning. আৰু আজি খুব সোনকালে উঠিছো বহুত দিন হ'ল এনেদৰে ৰাতিপুৱা ইমান সোনকালে উঠাই দে মানে 4:30টাত উঠিছো এলাৰ্ম দেখি উঠিছো কিন্তু দেই আৰু এতিয়া উঠি গা পা ধুই এয়া কাপোৰ কানি পিন্ধি ৰেডি হলো আৰু চুলিয়া চুইবলৈহে আছে আৰু আজি বহু দিনৰ পিছত এটা দীঘলীয়া জাৰ্নি আপোনালোকে ইতিমধ্যে থাম্বনেইলৰ টাইটেলত চাগে গম পাইছে এটা দীঘলীয়া জাৰ্নি কৰিবলৈ ওলাইছো মোৰ এটা বিশেষ কাম আছে গতিকে সেই কামটোৰ কাৰণে যাওঁ এতিয়া আমি মানে 6টা বজাত গাড়ী ষ্টাৰ্ট দিম আৰু 6টা বজাত যাম আৰু এফালে চাওক কোৱলি আছে কোৱলি আৱৰণ আছে আৰু কালি পৰহিৰ পৰা বতৰটো অলপ ঠাণ্ডা কিন্তু আজি ৰ'দ দিব যেন লাগিছে বাৰু এতিয়া দেখি বলক তেতিয়া হলে আপোনালোককো ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাম এইফালে মই ৰেডি আৰু এইফালে আমাৰ মানুহবোৰ ৰেডি হৈ আছে এয়া মা চাও ফালে মা ৰেডি হ'ল গাঁৱলৈ ওলাইছো আমাৰ ছোৱালীজনী কাম এটাও আছে তাত বিশেষ আপোনালোকে পাছত জানিব এতিয়া আমি যাবলৈ ওলাইছো ঠিক আছে বাই বাই এফালে মাটো ৰেডি মাটো আজি প্ৰথমবাৰ বোলে ইমান দীঘলীয়া যাত্ৰা বহুত কষ্ট মোৰ কাৰণে আৰু এফালে আমাৰ জোনাক শুয়ে উঠা নাই জোনাকক এতিয়া এনেকৈ লৈ গুচি যাম তাক নুঠাও এতিয়া বহুত সোনকাল হৈ আছে তাত টোপনিটো ঠিক নহ'ব কাপোৰ লৈ লৈছো গাড়ীতহে ফ্ৰেছ কৰাম আৰু তাক যাত্ৰা আৰম্ভ হৈ গ'ল আৰু এতিয়া আমি আহি ক'ত পালোহি ৰঙাজান পাৰ হৈ আহিলো আৰু আমি গৈ আছো আজি বহুত দূৰলৈ একদম নগাঁও কামপুৰ গৈ আছো আৰু এটা অনুষ্ঠান আছে অনুষ্ঠানলৈকে গৈ আছো অনুষ্ঠানটোলৈ নিমন্ত্ৰণ দিছে আৰু তালৈকে গৈ আছো সেইটো বাৰু আপোনালোকে গম পাব কি অনুষ্ঠান আছে এতিয়া এইফালে আমাৰ মা এইফালে আমাৰ প্ৰহ্লাদ এইফালে আমাৰ মাটো আমি মানে সিট আছে যদিও আমি এনেদৰে বহিছো না মাটো খিৰিকী কাষে ফ্ৰী পুৰা ফ্ৰীকে তাৰপিছত এইফালে আমাৰ বাপেক পুতেক আমি কাপোৰ লৈ লৈছো আমাৰ বেডত ঠাণ্ডা লাগিব বুলি কৈছে সেইকাৰণে ব্লেংকেট লৈছে মানে বিছনা ফ্লেভাৰটো এৰাই নাই মজাটো বেটা আছে আৰু আচলতে আজি আমি নিজৰ গাড়ী লৈ অহা নাই যিহেতু আমি কেইবাজনো ওলালো সেইটো কাৰণে আমাৰ নিজৰ গাড়ীখন নুজুৰে সেইকাৰণে আমি বেলেগ গাড়ীখন লৈ লৈছো আৰু একদম ভাল লাগিছে বহু দিনৰ পিছত এনেদৰে ৰাতিপুৱা ওলাই আহিছো বহু দিন এনেদৰে ৰাতিপুৱা ওলাই যোৱা নাই আৰু এইফালে চাওক চাৰিওফালে গোটেই কুঁৱলীয়ে আছে এতিয়া গাড়ী স্পীড লৈছে আৰু গৈ থাকোঁ কিন্তু অনুষ্ঠানটোলৈ এনেদৰে নাযাওঁ ড্ৰেছ চেঞ্জ কৰিমগৈ আৰু ক'লৈ গৈ আছোঁ ক'ত চেঞ্জ কৰিম সকলোখিনি কথা আপোনালোকক দেখুৱাই থাকিম বহুত আহিলোঁ দেই ক'ভিডৰ সময়তে মজা লাগিছে আৰু গোলাঘাটৰ আটাইতকৈ ধুনীয়া পথখনে বহুত বেছি ধুনীয়া আহি পাই গলোহি আমাৰ মানুহৰ ঘৰ হাঁহিটো প্ৰথমে দেখুৱাই লৈছো আৰু এজনী মোৰ বা হয় বৰ্তাৰ ছোৱালী ইমান দূৰলৈ বিয়া হৈছে তাই একদম বিলগাঁও বা নগাঁও ভালহে নহ'লেতো দেখিবলৈ নাপালে এতিয়াতো এতিয়া অৱস্থা নাইকিয়া হ'ব সঁচাকে কাপোৰ পিন্ধা ভাত খোৱা তাকেতো আৰু বা ঘৰ পালোহি মই কৈছিলো আমি ৰমগৈ বুলি চামগুৰিত আৰু বা চামগুৰিত আৰু ইহঁতি আগতে লামডিঙত আছিলে কিন্তু এতিয়া ইয়াত ঘৰ বনালে নগাঁৱত আৰু যদিও অহা বেছি দিন হোৱা নাই নহয় কিমানেই হৈ যায় এপ্ৰিলৰ 10 তাৰিখে এবছৰ হোৱা নাই গতিকে বাহঁত অহাই এবছৰ হোৱা নাই এইটো ঘৰ নতুন ঘৰত আজি প্ৰথম আহি সোমাইছোহি আৰু এতিয়া মই কাপোৰ চেঞ্জ কৰোঁ আৰু ওলাই যাওঁ আকৌ পিছত আহি সিহঁতৰ ঘৰত যেতিয়া সোমাম তেতিয়া সকলোকে দেখুৱাই থাকিম বৰ ধুনীয়া বাৰ্থডে আছে কাৰ বাৰ্থডে হয় নি সময় নাই একদম ৰেডি হৈ গ'লো আৰু বাৰ ঘৰত এয়া চামগুৰিত নগাঁও
মানে এনেকে বাটে ঘাটে থাকিব লাগে ঘৰৰ মানুহ দীঘলীয়া জাৰ্ণিত যেতিয়া যোৱা হয় গুৱাহাটীলৈকে যোৱা হয় তেতিয়া বাটে ঘাটে যদি কেইঘৰমান থাকে সুবিধা হয় নহয় জানো এতিয়া বা আছে সেইটো কাৰণে আমি কামপুৰ গৈ আছো ইয়াৰ পৰা 1 ঘণ্টাৰ বাট আৰু ড্ৰেছটো চেঞ্জ কৰি ললো ইয়াত আৰু যেহেতু অনুষ্ঠান বুলি ক'লে চাদৰ মেখেলা পিন্ধি গ'লে ভাল লাগে আৰু কেনেকুৱা লাগিছে জনাব আৰু বা ঘৰত আকৌ আহি পেলাই ভিডিঅ' কৰিম ধুনীয়াকৈ আপোনালোকক দেখুৱাম কিন্তু এতিয়া আমাৰ লৰালৰি হৈছে এতিয়া আমি গৈ থাকোঁ মা আৰু জোনাক থাকিলে বাৰ ঘৰতে আৰু আমি এতিয়া গৈ আছো অনুষ্ঠানলৈ একদম খেতি দেখিছো ইমান বেছি ভাল লাগিছে সজাল ধৰিলেই আৰু ইমান মানে আগবঢ়া চাওকচোন খেতিৰ ক্ষেত্ৰত দেখি সঁচাকৈ ভাল লাগিছে গোটেই বাটটো খেতি দেখি আহিছো ধান খেতি কিছুমানে ৰাতি ৰুই থকা দেখিছো এনেকুৱা বতৰ ইমান ঠাণ্ডা এইটো বতৰত ৰুই আছে আৰু এইফালে সজাল ধৰিলে মই অনুষ্ঠানলৈ গ'লো গৈ মেলি এতিয়া ঘূৰি আহিলোঁ মানে কেইবা ঘণ্টাৰ পিছত আৰু আহি পেলাই পাইছোঁহি আমাৰ এটিক মানে বাৰ সৰুটো ল'ৰা অথনি ল'ৰালৈকে ওলাই গ'লোঁ আৰু স্কুল গৈছিলে আৰু কাকো ভালকৈ দেখুৱাবই নোৱাৰিলোঁ এতিয়া দেখুৱাই আছোঁ বাৰ ঘৰত আছে কোন কোন আৰু এইফালে হৈছে আমাৰ ডাঙৰ ডেকা কৌশিক এতিয়া কি পঢ়ি আছা মই 11 সায়েন্সত 11 সায়েন্সত আৰু সিটো ডেকাই হৈ গ'ল আৰু এইটো হৈছে অকণমানিটো এটিৰ হৈছে 7.5 বছৰ আৰু এইটো হৈছে ডাঙৰটো বাৰ দুটা ল'ৰা আৰু দুটা ল'ৰা মাক বুলি তাইক কোনে ক'ব বাৰু নকয় হয়নে হা মাক আকৌ বিয়া দি দিম ৰ'বা মাক আকৌ বিয়া দি দিম মাক দি দিম হা কেলে দি দিম দেই আৰু এতিয়া এইফালে আমাৰ মা আৰু বেটা শুই গ'ল মা আৰু বেটা শুই আছে তাৰপিছত আমাৰ ভিনিটি হ'ল এইয়া চাওঁ ভিনিটি দাড়ি চাই যে একদম পকাই দিলে যে কেলে ৰেলৱে ডিপাৰ্টমেণ্টে দাড়ি চুলি পকাই দিছে আমাৰ ভিনিটিক আকৌ আমি একদম বহুত একদম সৰু পাই পাইছো ন হয় নাই সৰু পাই পাইছো সেইকাৰণে আমাক তুমি দামা নাই তই একদম অকমানিৰ পৰা পাইছো ক্লাছ 9 নে 10 পৰা পাইছো তেতিয়াবা পাইছো অকমানিৰ পৰা পাইছো আগতে একদম ভিন্দৰ লগত আমি গোটেইবোৰ লাগিয়ে ফুৰো ন এইফালে হ'ল এওঁ আহি কেতিয়া বিচনাখন লওঁ লাগিছে আৰু ভিন্দৰ দাড়ি চুলি ঐ জোনমণিবা তাই মই ইহঁতক কৌশিকহঁতক কৈছো মাটো বোলো দুটা ল'ৰা মাক যেন নালাগে বিয়া আকৌ বোলো দি দিওঁ নেকি মাক এই সৰু বেটাই কৈছে নালাগে ভিন্দৰে যে দাড়ি চুলিবোৰ পকাই দিছে কেলে আমাৰ তাই স্কিনৰ গ্লো দেখিছে নাই আগতে আকৌ আমাৰ জন্মদিবা বুলি ক'লে আমাৰ তাত একদম বিখ্যাত আৰু বিৰাট ধুনীয়া তাই এতিয়া সকলো হৈ গ'ল যেনিবা তাইৰ কাৰণে বহুত ল'ৰা আশা কৰে তেতিয়া আগভেটিও ধৰে কলেজৰ পৰা আহোঁতে হয় নাই বহুত ল'ৰাই আশা কৰে বহুত ল'ৰাই আশা কৰে আৰু কোনোবাই এই ভিডিঅ'ত বহুতেই চিনি পাব আৰু সিহঁতি মানে ভিন্দো ঘৰ নগাঁৱত কিন্তু সিহঁতি বিয়াৰ পিছত লামডিঙতে আছিলে যিহেতু ভিন্দো চাকৰি লামডিঙত আছিল তাৰপিছত এতিয়া সিহঁতি নগাঁৱত ঘৰ বনালে আৰু নিজৰ ঘৰলৈ আহিলে গুচি আহিলে এতিয়া তাইক বহুত দিনৰ মূৰত লগ পাইছো ভাল লাগে কেইবছৰ পিছত লগ পাইছো ইমান কথা ওলাই নহয় আমাৰ ফেমিলিটো মানে যেতিয়া লগ হওঁ নহয় আমাৰ বেলেগ কোনোবা বেলেগ মানুহ সোমালে মানে ভাবো এইটো আঁতৰি দিয়া হ'লে আমাৰ ইমান পাৰ্চনেল কথা থাকে ন এখন বিয়া তেনেকে বহুত মন আছে ন তেনেকে গোটেই ফেমিলি বিলাক এনজয় কৰি মোৰো লাগিছে আমাৰ যে কৌশিকে কৈ থাকে মা কেতিয়ানো ঘৰৰ বিয়া এখন হ'ব নহয় এতিয়া পুনম তাপসী আমাৰ বাবু কিহৰ বিয়া হ'বলৈ মইনা নাজানো আৰু কেতিয়া মানে খুব তাৰ ইচ্ছা আৰু এনজয় কৰিব মানে বহুত ধুনীয়াকে বহুত দিন পোৱাও নাই আমাৰ জন্মদিনবাই খুব আহে আৰু তাই মোৰ ডাঙৰ বৰ্তাৰ ছোৱালী আৰু কিন্তু আমাৰ বৰ্তাও নাই পৃথিৱীত মোৰ বাবাও নাই আৰু আমি মানে দুৰ্ভগীয়া আৰু সঁচাকে এনেকে গৈছে আৰু এনেকে গৈছে আৰু তাই এতিয়া চাহ বনাইছে আহি পাইছো এই অনুষ্ঠানৰ পৰা মই বোলো চাহ একাপ খাই লওঁ ভাত খাবলৈ কৈছে কিন্তু নহয় চাহ একাপ খাই ল'লেহে মানে ভাল লাগিব কানিয়া লাগি আছে আৰু এটা তুমি মোৰ ভিডিঅ' চোৱা নাই জোনমণিবা কি কৈ থাকে শিৱা মাহীৰ নিচিনা কি কৰিব লাগে তাই যে কৈ থাকে আগতে আজি কি কৈছে গম পাইছা হেৰি মইছো তুমি আজি চাম নহয় জোনাকে চব্জি খাই কৈছা নহয় আজি চাম নহয় বোলো আজি জোনাকে কিমান আজি চাম তোমাৰ জোনাকে বোলে কিমান খালে নাই জোনাকে চব্জি খালে নাই
এইফালে লগ পাইছো আমাৰ জন্মনি বাহঁতৰ বৌ মানে ভিন্দৰ বৌ মোৰ ভিডিঅ' চাই থাকো বুলি কৈছে আৰু ভাল লাগে আৰু আজি ভাল লাগিছে ভিডিঅ' দেখা নিচিনা দেখিছো যেতিয়া হেৰি কৰা যায় তেতিয়া অলপ বেলেগ দেখো বেলেগ লাগে মেকআপ কৰিলে সেইটো বেলেগ হয় আমি এইবিলাক বেছি চাওঁ সেইটো হয় ঠিক আছে দিয়ক গুড মৰ্নিং এভৰিৱান আৰু কালি ভিডিঅ'টো সামৰণি নকৰিলোঁ আৰু বাৰ ঘৰৰ পৰা আহিলোঁ আমি নিশা প্ৰায় 11টামান বজাত আহি গোলাঘাট পাইছোঁহি ঘূৰি আহিলোঁ যিহেতু আমি বেলেগ গাড়ী লৈ গৈছিলোঁ আৰু যদিও লগ পাই থাকিবলৈ মন আছিলে কিন্তু থাকিব নোৱাৰিলোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু আপোনালোকক যে কৈ আছোঁ অনুষ্ঠান এটালৈ গৈছিলোঁ সেইটো ইয়াত লগতে এড নকৰিলোঁ সেইটো এক্সট্ৰাকৈ এটা ভিডিঅ' পাব কাইলৈ পাব খুব ধুনীয়া এটা অনুষ্ঠানলৈ গৈছিলোঁ নগাঁৱৰ আৰু আপোনালোকক দিম সেইটো ভিডিঅ' আৰু আপোনালোকেও চাই ভাল পাব আৰু এতিয়া গতিকে ভিডিঅ'টো সামৰণি মাৰি দিছোঁ আৰু মা আছে ঘৰত মাটো গ'লগৈ ৰাতিপুৱাই আৰু মায়ে ৰন্ধা বঢ়া কৰিছে মই বাকী ভিডিঅ'ৰ কাম জোনাকক খোৱা বোৱা কিবা কিবি কাম কৰি আছোঁ গতিকে ভিডিঅ'টোৰ পৰা বিদায় লৈ ল'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই